আৰু এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ বৰপেটাত এছামে কুকাণ্ড কৰা পৰিলক্ষিত হৈছে লকডাউনৰ মাজতেই লকডাউন অমান্য কৰাক বুজাবলৈ গৈছিল দণ্ডাধীশ আৰু বৰপেটাৰ ভবানীপুৰ বাটুৱাত এছামে নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে বজালী মহকুমাৰ দণ্ডাধীশ জোনালী ৰাভাক আক্ৰমণ কৰিছে উদণ্ড এছাম লোকে লকডাউন অমান্য কৰা এছামে আক্ৰমণ কৰিলে দণ্ডাধীশ জোনালী ৰাভাক লকডাউন অমান্য কৰা লোকে হাতে হাতে শিলগুটি লৈ আক্ৰমণ কৰিলে দণ্ডাধীশ গৰাকীক উদণ্ড আক্ৰমণকাৰী তাইজুদ্দিন আলী আৰু সাদ্দাম হুছেইনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে যি সময়ত লকডাউন উলংঘা কৰি নিয়ম উলংঘা কৰি বাটে পথে ঘূৰি ফুৰিছিল লোক সেইসকল লোকক বুজাবলৈ গৈছিল দণ্ডাধীশ গৰাকী আৰু তাৰ পাছতে এনে ধৰণৰ কুকাণ্ড সংঘটিত কৰিছে বৰপেটাৰ ভবানীপুৰৰ বাটুৱাত আৰু আক্ৰমণৰ ফলত বেয়াকৈ ক্ষতি সাধন হৈছে মহিলা দণ্ডাধীশ গৰাকীৰ বাহনখন আৰু কথমপি প্ৰাণ ৰক্ষা পৰিছে দণ্ডাধীশ জোনালী ৰাভাৰ আক্ৰমণৰ ফলত বাহনখনৰ চালক আহত হৈছে ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে নিয়ম নমনা উদণ্ড আক্ৰমণকাৰী তাইজুদ্দিন আলীক ইফালে আটক কৰিছে উদণ্ড নিয়ম নমৰা আক্ৰমণকাৰী সাদ্দাম হুছেইনক আটক কৰা পৰিলক্ষিত হৈছে যি সময়ত দেখিবলৈ পোৱা গৈছে সম্প্ৰতি কৰোনা ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে দেশতো আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে আৰু শেহতীয়াকৈ অসমত তথা উত্তৰ পূৰ্বাঞ্চলতো সানি ধৰিছে মাৰাত্মক মহামাৰী কৰোনা ভাইৰাছে আৰু সেই সময়তে লকডাউন নামানি একাংশই নিয়ম উলংঘা কৰি ঘূৰি ফুৰিছে মুকলিকৈ আৰু সেইসকলক বুজনি দিবৰ বাবে প্ৰশাসনে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল আৰু বিভিন্ন সময়ত সংবাদ মাধ্যমৰ তৰফৰ পৰা আহ্বান জনাই থকা হৈছিল কিন্তু তেনে পৰিপ্ৰেক্ষিততো ভেঙুচালি কৰি বৃদ্ধাংগুষ্ট দেখুৱাইছে চৰকাৰী নিৰ্দেশনাক আৰু তেনে পৰিপ্ৰেক্ষিততেই বজালী মহকুমাৰ দণ্ডাধীশ জোনালী ৰাভাই বুজাবলৈ গৈছিল একাংশ নিয়ম নমনা লোকক আৰু তাৰ পৰিণতিত জোনালী ৰাভাক শিলগুটি নিক্ষেপ কৰি আক্ৰমণ কৰিলে একাংশ উদণ্ড লোকে আৰু লকডাউন অমান্য কৰা লোকে হাতে হাতে শিলগুটি লৈ আক্ৰমণ কৰিলে মহিলা দণ্ডাধীশ গৰাকীক উদণ্ড আক্ৰমণকাৰী তাইজুদ্দিন আলী আৰু সাদ্দাম হুছেইনক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে আৰু এই সন্দৰ্ভত আমি অধিক তথ্যৰ বাবে নিউজ ৰুমৰ পৰা সংযুক্ত হৈছো জ্যেষ্ঠ সাংবাদিক ধ্ৰুৱজ্যোতি বৰাৰ সৈতে হয় ধ্ৰুৱ মই আপোনাৰ কাষলৈ গৈছো দেখিবলৈ পোৱা গৈছে এনে ধৰণৰ নিকৃষ্ট কাণ্ড সংঘটিত কৰিছে আছামে কি ক'ব এই মুহূৰ্তত নিশ্চিতভাৱে ঋতু চাওক এইটো হৈছে চতুৰ্থটো ঘটনা ইয়াৰ পূৰ্বে বঙাইগাঁৱত সংঘটিত হৈছিল হাজোত সংঘটিত হৈছিল ধুবুৰীত সংঘটিত হৈছিল এনে ধৰণৰ ঘটনা কিয়নো লকডাউনৰ যিসকল লোকে লকডাউন অমান্য কৰিছে আৰক্ষীয়ে হওক বা যিসকল প্ৰশাসনিক বিষয়ে হওক তেওঁলোকে যেতিয়া সেই স্থানসমূহ পৰিদৰ্শন কৰিবলৈ যায় তেতিয়া কিন্তু যিসকল স্থানীয় লোক তেওঁলোকে শিলগুটি নিক্ষেপ কৰা পৰিলক্ষিত হৈছে আৰু আচলতে যোৱা নিশাও তেনেধৰণৰ ঘটনাই পৰিলক্ষিত হ'ল বুলি ক'ব লাগিব বজালী মহকুমাৰ দণ্ডাধীশ জোনালী ৰাভাই আচলতে লকডাউন যিসকল লোকে মনা নাছিলে ভবানীপুৰৰ যি বাটুৱা অঞ্চলত সেই বাটুৱা অঞ্চলত গৈছিল বৰপেটাৰ ভবানীপুৰ বাটুৱা অঞ্চলত গৈছিল বজালী মহকুমাৰ আচলতে দণ্ডাধীশ জোনালী ৰাভা আৰু তেখেতে সেই স্থানসমূহ যেতিয়াই পৰিদৰ্শন কৰিবলৈ গৈছিল দেখা পাইছিল যে একাংশ লোকে লকডাউন অমান্য কৰিছে বা লকডাউনৰ যিসমূহ নিয়ম নীতি সেই নিয়ম নীতিসমূহ মানি লোৱা নাছিলে আৰু তাৰ পৰিপ্ৰেক্ষিততে তেওঁ সেইসমূহ লোকক বুজনি দিবলৈ চেষ্টা কৰিছিল কিন্তু তাতেই একাংশ লোক উদণ্ড হৈ পৰে আৰু যিগৰাকী দণ্ডাধীশে সেই পৰিস্থিতি চাবলৈ গৈছিল বা সেই পৰিস্থিতি নিৰীক্ষণৰ বাবে গৈছিলে তেওঁক উভতি শিলগুটি নিক্ষেপ কৰা পৰিলক্ষিত হৈছে আৰু তাৰ ফলত তেওঁৰ যিগৰাকী চালক আৰু তেওঁৰ যিগৰাকী আচলতে তেওঁৰ লগত যোৱা যিগৰাকী ব্যক্তি সেই ব্যক্তিগৰাকী গুৰুতৰভাৱে আহত হৈছে জোনালী ৰাভাৰ যিখন বাহন আমি যদিহে দেখুৱাই আছোঁ সেই বাহনখনো দেখা পোৱা গৈছে যে শিলগুটিৰ ফলত যিখন ফ্ৰণ্টৰ গ্লাছ সেই গ্লাছখনো ভাগি যোৱা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে তাৰ পিছতে আৰক্ষীয়ে ততাতৈয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি এটা গোচৰ ৰুজু কৰিছে আৰু তাইজুদ্দিন আৰু শাহজাহান নামৰ আচলতে দুজন ব্যক্তিক ইতিমধ্যে আৰক্ষীয়ে আটক কৰা পৰিলক্ষিত হৈছে বুলি কৈছোঁ যিহেতু সাদ্দাম নামৰ এজন ব্যক্তিক ইতিমধ্যে আটক কৰিছে গতিকে এটা কথাই ক'ব বিচাৰিছোঁ যে চাৰিটা স্থানত আচলতে ইয়াৰ পূৰ্বে বঙাইগাঁৱত এটা ঘটনা সংঘটিত হৈছিল ধুবুৰীত সংঘটিত হৈছিল হাজোত সংঘটিত হৈছিল আৰু তাৰপিছত আচলতে বৰপেটাৰ ভবানীপুৰ যি বাটুৱা অঞ্চলত সেই ঘটনা পৰিলক্ষিত হৈছে যি সময়ত আচলতে অসমতে নহয় সমগ্ৰ বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰিছে যথেষ্ট লোকে এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰিবলগীয়া হৈছে অসমত মাত্ৰ দুদিনতে 16জনকৈ লোক বৰ্তমান সময়লৈকে এই মহামাৰীত ভাইৰাছত আক্ৰান্ত হ'বলগীয়া হৈছে আৰু যথেষ্ট সংখ্যক লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা ইতিমধ্যে প্ৰকট হৈ পৰিছে যিসমূহত সজাগতাৰ কথা বাৰে বাৰে জনোৱা হৈছে কিন্তু তেনে প্ৰেক্ষাপটত যিসমূহ চৰকাৰী নিয়ম নীতি বা লকডাউনৰ যিসমূহ নিয়ম সেইসমূহ নিয়ম নীতি ভৰিৰে মহাৰি একাংশ এনেধৰণৰ উদণ্ড লোকে
শিলগুটি নিক্ষেপ কৰা ঘটনাই যিসমূহ আচলতে সচেতন ব্যক্তিৰ চকু কপালত তুলিছে বুলি কৈছোঁ দুজন ব্যক্তিক ইতিমধ্যে আটক কৰিছে আৰু সমগ্ৰ যি ঘটনা সন্দৰ্ভত ইতিমধ্যে উচ্চস্তৰীয় তদন্ত চলি আছে আৰু হয়তো ব্যক্তিক আটক কৰিব পাৰে কিন্তু এটা কথাই কৈছোঁ যে যিসকল লোকে লকডাউন অমান্য কৰিছে তেওঁলোকক আচলতে প্ৰথমতে যেনেধৰণে কোৱা হৈছিল যে প্ৰথম পৰ্যায়ত 6 মাহৰ কাৰাবাস আৰু দ্বিতীয় পৰ্যায়ত আচলতে 2 বছৰ কাৰাদণ্ড বিহা হ'ব কিন্তু বৰ্তমান সময়লৈকে এইসকল লোকক তেনেধৰণৰ শাস্তি দিয়াই গ্ৰহণযোগ্য কিয়নো এইসকল লোকে লকডাউন অমান্য কৰিছে আৰু দ্বিতীয়তে তেওঁলোকে যিসকল প্ৰশাসনিক বিষয়াই এই লকডাউনৰ কাৰণে তেওঁলোকে গৈ পেলাই নিৰীক্ষণ কৰিব গৈছে তেওঁলোকক উভতি তেওঁলোকে শিলগুটি নিক্ষেপ কৰিছে তেওঁলোকক আক্ৰমণৰ লক্ষ্য কৰি লৈছে এইটো এটা অতি গুৰুতৰ অপৰাধ গতিকে এইসকলৰ বিৰুদ্ধে অতি বিহিত ব্যৱস্থা গ্ৰহণ কৰাই নিতান্ত প্ৰয়োজন ঋতু ধন্যবাদ জ্ঞাপন কৰিছোঁ আছিল ধ্ৰুৱজ্যোতি বৰা আৰু সবিশেষ তথ্য জনালে ধ্ৰুৱজ্যোতি বৰাই বৰপেটাৰ ভৱানীপুৰৰ বাটুৱাত এছামে কুকাণ্ড কৰা পৰিলক্ষিত হৈছে বজালী মহকুমাৰ দণ্ডাধীশ জোনালী ৰাভাক আক্ৰমণ কৰিছে উদণ্ড এছাম লোকে লকডাউন অমান্য কৰা এছামে আক্ৰমণ কৰিছে দণ্ডাধীশ জোনালী ৰাভাক লকডাউন অমান্য কৰা লোকে হাতে হাতে শিলগুটি লৈ নিক্ষেপ কৰিছে দণ্ডাধীশগৰাকীলৈ আৰু তাৰ পাছতে বাহনখনৰ ব্যাপকভাৱে ক্ষতি সাধন হোৱা পৰিলক্ষিত হয় যিখন নিৰ্দেশনা জাৰি কৰা হৈছে লকডাউন মানিবলৈ চৰকাৰী পক্ষৰ পৰা বাৰম্বাৰ অনুৰোধ জনোৱা হৈছে কঠোৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন আৰু তেনে পৰিপ্ৰেক্ষিতত এছামে কিন্তু বৃদ্ধাংগুষ্ট দেখুৱাই ভেঙুচালি কৰিছে চৰকাৰী নিৰ্দেশনাক ইতিমধ্যে দুজন উদণ্ড লোকক লকডাউন অমান্য কৰা দুজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাও পৰিলক্ষিত হৈছে আচলতে সতৰ্ক আৰু সহযোগিতাৰে কৰোনাৰ বিৰুদ্ধে প্ৰতিৰোধৰ বাবে লাগি থকা যুদ্ধখন সহজ হৈ পৰিব কিন্তু এছামে বুজি পোৱা নাই এতিয়াও সতৰ্ক হোৱা নাই আৰু নিকৃষ্ট মানসিকতাৰে জিলা দণ্ডাধীশগৰাকীকো আক্ৰমণৰ লক্ষ্য কৰি লৈছে একাংশ লোকে